প্ৰস্তুতি কিয় আহিছে আপুনি ইয়ালৈ? মই কৈছোঁ নহয়, মই অকলশৰে থাকিব বিচাৰোঁ। চোৱা প্ৰস্তুতি, কালি আবেলিৰ পৰাই তোমাৰ কি হৈছে মই একো ধৰিব পৰা নাই। তুমি মোৰ লগত কথা পতা নাই, বৰ্তাৰ লগতো কথা পতা নাই, অকলে ৰুমটোতে সোমাই আছা। তুমি অকলশৰে থাকিব বিচাৰা বুলি কোৱাৰ কাৰণেই মই কালি তোমাক একোৱেই কোৱা নাছিলোঁ। কিন্তু যিজনী ছোৱালী ৰাতিপুৱা 5টা বজাতে উঠা আজি ইমান সময়লৈকে ৰুমৰ পৰা ওলাই যোৱা নাই, সেইকাৰণেহে মই তোমাৰ ওচৰলৈ আহিব লগা হ'ল। নহ'লে তুমি ভালকৈ জানা প্ৰস্তুতি যে তুমি আমাৰ ঘৰত থাকিবলৈ অহাৰ পৰাই মই এইটো ৰুমলৈ কেতিয়াও অহা নাই। এইটো ৰুমলৈ আহিলে তুমি কিজানি কিবা অসুবিধাই পোৱা, কিজানিবা তুমি মোক ভুল বুজা, সেইবোৰ কথা চিন্তা কৰি মই তোমাৰ ওচৰলৈ এইটো ৰুমলৈ কেতিয়াও অহা নাছিলোঁ। কিন্তু আজি আৰু মই ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ প্ৰস্তুতি, মোক বেয়া নাপাবা। কোৱাচোন তোমাৰ হৈছে কি? সঁচাই মই আচৰিত হৈছোঁ। মানুহৰ দুটা ৰূপ কেনেকৈ থাকিব পাৰে? আপোনাক মই ইমান দিনৰ পৰা চিনি পাওঁ, আৰু সঁচা কথা ক'বলৈ হ'লে যোৱাকালিলৈকে মই আপোনাক দেৱতাৰ দৰে জ্ঞান কৰিছিলোঁ। আপুনি যেন কেতিয়াও কোনো ভুল কৰিব নোৱাৰে, মই তেনেকৈ ভাবিছিলোঁ। কিন্তু যোৱাকালি মোৰ সকলো ভুল ভাঙি গ'ল। প্ৰস্তুতি, যোৱাকালি এনেকুৱা কিনো হ'ল তুমি মোক ভালকৈ খুলি ক'বানে বাৰু? আপুনি নিজে ভাবি চাওকচোন এবাৰ, আপুনি বাৰু সঁচাকৈ একোৱেই ভুল কৰি থকা নাইনে? আপোনাৰ প্ৰশ্নৰ উত্তৰ আপুনি নিজেই পাই যাব। মোৰ দৰে এজনী দুখীয়া নিচলা অসহায় ছোৱালীৰ জীৱনৰ লগত আপুনি কিয় খেলা কৰিছে ছাৰ? আপোনাৰ পৰা মই এইটো আশা কেতিয়াও কৰা নাছিলোঁ। ৰ'বাচোন প্ৰস্তুতি, আৰে প্ৰস্তুতি এইবোৰ কি কথা কৈ আছে? মই তাইৰ জীৱনৰ লগত খেলা কৰি আছোঁ? মই দেখোন কথাবোৰ একো বুজিয়ে পোৱা নাই। নিশ্চয় তাইৰ কিবা ভুল বুজাবুজি হৈছে, কিন্তু ভুল বুজাবুজিবোৰ আঁতৰ কৰিবলৈ মইতো গম পাব লাগিব তাই কি ভাবি আছে। কথাবোৰ ভালকৈ কোৱা নাই নহয়। কি কৰোঁ এতিয়া মই? কেনেকৈ বুজাওঁ প্ৰস্তুতিক? তাই এনেকৈ মন মাৰি থাকিলে, এনেকৈ দুখ কৰি থাকিলে মই কেনেকৈ চাই থাকিম বাৰু? কি কৰোঁ বাৰু এতিয়া মই? ইফালে আকৌ দেৰিও হৈছে, পৰীৰ ওচৰলৈও যাব লাগে। মই বাৰু কোনফালে যাওঁ এতিয়া? প্ৰস্তুতিক বুজাওঁ নে পৰীৰ ওচৰলৈ যাওঁ? নাই, মই আজি পৰীৰ ওচৰলৈ যাবই লাগিব। এনেও তাই বহুত অভিমান কৰি আছে। এতিয়া মই পৰীৰ ওচৰৰ পৰাই আহোঁগৈ। সন্ধিয়া আহি প্ৰস্তুতিৰ লগত ভালকৈ কথাখিনি পাতিব লাগিব। কি হৈছেনো তোৰ প্ৰস্তুতি? যোৱাকালি তই ইমান ডাঙৰ গুড নিউজ এটা দিছ, এতিয়া আকৌ এনেকৈ মন মাৰি আছ যে? আৰোহণ ছাৰ আৰু তোৰ মাজত যে ভালপোৱা আৰম্ভ হৈছে, সেই কথা গম পোৱাৰ পৰা, মানে কালিৰ পৰা মোৰ মনটো ইমানেই বেছি ভাল হৈ আছিল। তোক মই সন্ধিয়াৰ পৰা ৰাতিলৈকে কেইবাবাৰো ফোন কৰিলোঁ, কিন্তু তই ৰিচিভেই কৰা নাছিলি। ৰাতিপুৱা মই কেইবাৰ ফোন কৰিলোঁ, তাৰ পিছতহে তই ৰিচিভ কৰিছ। তোৰ মাতটো শুনিয়ে গম পাইছোঁ যে তোৰ মনটো বেয়া হৈ আছে। সেইকাৰণেহে মই তোক জোৰ কৰি ইয়ালৈ মাতিলোঁ লগ কৰিম বুলি। ঘৰৰ পৰা অকণমান ওলাই আহিলে তোৰ মনটো ভাল লাগিব আৰু কথাবোৰো খুলি ক'ব পাৰিবি বুলি। এতিয়া কচোন প্ৰস্তুতি, কি হৈছেনো তোৰ? আৰোহণ ছাৰে কিবা ক'লে নেকি তোক? নাই কোৱা আৰোহী, আৰোহণ ছাৰে মোক একোৱেই কোৱা নাই। তেনেহ'লে বেলেগ কিবা কথাত মন বেয়া হৈ আছে? তই মোক কচোন কথাবোৰ। কিনো ক'ম আৰু আৰোহী, মোৰ জীৱনটোৱে ভাল নলগা হৈছে। জীৱনটো যেন দিনক দিনে অন্ধকাৰতকৈও অন্ধকাৰ হৈ গৈ আছে। ক'ৰবাত অকণমান পোহৰৰ ৰেঙনি দেখা পালেও সেয়াও শেষ হৈ যায়। যদিও দুখীয়া ঘৰত জন্ম হৈছোঁ, তথাপিও সৰুকালটো মোৰ বহুত ভালকৈয়ে পাৰ হ'ল। মা দেউতাৰ মৰমৰ মাজত কেনেকৈনো সময়বোৰ পাৰ হৈ গ'ল ক'বই নোৱাৰিলোঁ আৰোহী। তাৰপিছত হঠাৎ এদিন দেউতাই আমাক অকলশৰীয়া কৰি থৈ গুচি গ'ল। মা আৰু মই অকলশৰীয়া হৈ পৰিলোঁ। তাৰ পিছৰ পৰাই মা আৰু মই এজনীয়ে আনজনী সাহস হৈ জীয়াই আছিলোঁ। মোৰ কাৰণে মায়ে সকলো। কিন্তু দেখিলিয়ে নহয় কেনেকৈ মাও মোৰ পৰা আঁতৰ হৈ গ'ল। তই তাৰমানে আকৌ সেইবোৰ কথাকে ভাবি মন বেয়া কৰি আছ? নহয় অ' আৰোহী, এইবোৰ কথাৰ পৰা মই অলপ ওলাই আহিছিলোঁহে। ভাবিছিলোঁ আৰোহণ ছাৰ, তেখেতৰ মৰম ভালপোৱা মোৰ লগত আছে যেতিয়া, লাহে লাহে আমি দুয়ো মিলি সকলো ঠিক কৰি দিম। মাৰ মনৰ পৰাও ভুল বুজাবুজিবোৰ আঁতৰ কৰিব পাৰিম বুলি ভাবিছিলোঁ। সঁচাকৈ কৈছোঁ আৰোহী, যেতিয়া মই গম পাইছিলোঁ আৰোহণ ছাৰৰ অন্তৰত মোৰ প্ৰতি ভালপোৱা আছে, মই তেতিয়াৰ পৰাই আৰু বেছি সাহসী হৈ উঠিছিলোঁ। জীৱনটোক লৈ মই আশাবাদী হ'ব আৰম্ভ কৰিছিলোঁ। বহুত কম সময়ৰ ভিতৰতে বহুত কিবা কিবি ভাবি পেলাইছিলোঁ অ'। কিন্তু কালি হঠাৎ কি হ'ল প্ৰস্তুতি? কালি হঠাৎ কি হ'ল? ৰৈ গ'লি যে? বাদ দেও আৰোহী, এইবোৰ কথা ক'লেনো আৰু কি লাভ হ'ব? ভগৱানে চাগে মোৰ ভাগ্যখন এনেকৈয়ে বনাইছে। তোৰ ভাগ্য বহুত ভাল, বিনা কাৰণত কথাই কথাই এনেকৈ ভাগ্য বেয়া বুলি কৈ নাথাকিবি। তোৰ ভাগ্য যদি বেয়া হ'ল হ'লে আৰোহণ ছাৰৰ দৰে ইমান ভাল এজন সৎ স্বভাৱৰ ইমান ভাল মানুহ কেতিয়াও নাপালি হ'লে। আৰোহী, তোৰ কথা শুনি মই হাঁহিম নে কান্দিম এনেকুৱাহে লাগিছে। ইমান দিনেতো ময়ো সেইটো ভুল ধাৰণা লৈয়ে আছিলোঁ। ভুল ধাৰণা? কোনটো ভুল ধাৰণাৰ কথা কৈছ তই? এই যে তই কৈছ আৰোহণ ছাৰৰ দৰে এজন সৎ চৰিত্ৰৱান মানুহ মই কেতিয়াও নাপালোঁ হ'লে, বা তেওঁৰ দৰে ইমান ভাল মানুহ আৰু নাই।
কিন্তু প্ৰস্তুতি এয়াতো ভুল নহয়, সেইটো সঁচা কথা। তেওঁ তোৰ কাৰণে কিমান কি কৰা নাই, আৰু আজি তই আৰোহণ ছাৰৰ কথা এনেকৈ কৈছ যে ক'বলৈ মই বাধ্য হৈছোঁ আৰোহী। নহ'লে তয়ে কচোন, যিজন মানুহক মই দেৱতাৰ দৰে ভাবোঁ, তেওঁৰ কথা মই এনেকৈ কিয় ক'ম বাৰু? সেইটোৱেতো মই সুধিছোঁ, কিয় কৈ আছ তই এনেকৈ? তোক মই কেনেকৈ কওঁ নিজেই ভাবি পোৱা নাই আৰোহী। কথাখিনি ক'বলৈকো যেন মোৰ বহুত সাহস গোটাব লগা হৈছে। প্লিজ প্ৰস্তুতি, আৰু কথাবোৰ দীঘলীয়া কৰি নাথাকিবিচোন, সোনকালে ক। মোৰো এতিয়া দেখোন কিবা ভয় ভয় লাগিছে। আৰোহণ ছাৰে মোক নহয়, বেলেগ কাৰোবাকহে ভাল পায়। কি? তই এইবোৰ কি কৈ আছ প্ৰস্তুতি? তই পাগল হৈছ নেকি? আৰোহণ ছাৰে বেলেগ কাৰোবাক ভাল পায়? এইটো কেতিয়াও হ'বই নোৱাৰে। তোক কোনোবাই এইবোৰ কৈছে ন? মই গম পাইছোঁ, কোনোবাই হিংসা কৰিছে তোক লৈ, সেইকাৰণে তোক এনেকৈ কৈছে। বেলেগ কোনোবাই কোৱা হ'লে মই এইবোৰ কথা কেতিয়াও বিশ্বাস নকৰিলোঁ হ'লে আৰোহী। কালি আবেলি আৰোহণ ছাৰে ফোনত কাৰোবাৰ লগত কথা পাতি আছিল, কোনোবা পৰী নামৰ ছোৱালী। তাইক বোলে আৰোহণ ছাৰে বাৰে বাৰে ফোন কৰি আছিল, কিন্তু তাই ৰিচিভ কৰা নাছিলে, আৰু সেইকাৰণে আৰোহণ ছাৰে খং কৰিছিলে, মানে অভিমান কৰি আছিলে। তাইক ছাৰে কিমান বেছি ভাল পায় সেয়া বোলে তাই অনুমান কৰিব পৰা নাই, সেইবোৰ কথা কৈ আছিলে। প্ৰস্তুতি, তই হয়তো কিবা ভুলকৈ শুনিছিলি। আৰোহণ ছাৰে এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। সকলোখিনি কথা মই নিজ কাণেৰে শুনিছিলোঁ, আৰু মই নিজ কাণখনক এতিয়া অবিশ্বাস কেনেকৈ কৰোঁ। তাৰপিছতো কিন্তু মই বহুত চিন্তা কৰিলোঁ। মই নিজ কাণেৰে শুনা কথাখিনিও মোৰ যেন বিশ্বাস কৰিবলৈ টান হৈছিল। অৱশেষত মই ছাৰৰ ফোনটো চেক কৰাৰ সিদ্ধান্ত লৈছিলোঁ, আৰু গৈ দেখিলোঁ ছোৱালীজনীৰ নামটো পৰী লাভ বুলি ছেভ কৰি থোৱা আছে। এতিয়া তয়ে কচোন আৰোহী, কোনোবা ছোৱালী এজনীৰ নামৰ লগত লাভ বুলি ছেভ কৰি থোৱা আছে, আৰু তাইৰ লগত এনেকৈ ছাৰে কথা পাতিছে, তাৰ অৰ্থ কি হ'ব পাৰে? তোৰ গোটেই কথাবোৰ শুনিতো এনেকুৱা লাগিছে যে তই যিটো কৈ আছ সেয়াই সঁচা। কিন্তু আৰোহণ ছাৰে এনেকুৱা কেনেকৈ কৰিব পাৰিছে? মোৰ সেইটোহে আচৰিত লাগিছে। ক'ৰ হয় এই পৰীজনী? কোন হয়? উলিয়াব লাগিব কথাটো। সেইবোৰ কৰি জানো কিবা লাভ আছে? তয়ে কচোন। মোৰ অকণমানো আগ্ৰহ নাই তাই কোন হয়, ক'ৰ হয় সেইবোৰ জনাৰ। মোৰ মনত মাত্ৰ এটাই প্ৰশ্ন, যদি আৰোহণ ছাৰৰ জীৱনত কোনোবা আছিলেই, যাক ছাৰে সেয়া উজাৰি ভাল পাই আছে, তেনেহ'লে মোক এইবোৰ কথা কিয় কৈছিল? মই মোৰ জীৱনটো লৈ কিমান হতাশ হৈ আছোঁ সেই কথা ছাৰেতো ভালকৈ জানে, তেনেহ'লে মোক মিছা আশা কিয় দিছিল? এতিয়াতো মই আগতকৈও আৰু দুগুণ ভাঙি পৰিছোঁ। মই কেনেকৈ জীয়াই থাকিম আৰোহী, তই কচোন। ধৈৰ্য ধৰ প্ৰস্তুতি, ধৈৰ্য ধৰ। মই তোৰ লগত আছোঁ নহয়, তোৰ কাৰণে মই একোৱেই নহয় নেকি? শুন, তোৰ জীৱনৰ প্ৰত্যেকটো খোজত মোক তই তোৰ লগতে পাবি। তই এনেকৈ ভাঙি নপৰিবি, মই আছোঁ নহয়। মই সকলো কথা উলিয়াই আছোঁ। আৰোহণ ছাৰে এনেকুৱা কৰিব নোৱাৰে নহয়। মই সকলো ঠিক কৰি দিম, তই চিন্তাই নকৰিবি। কোন পৰী, ক'ৰ পৰী সেইজনীক ছাৰে পাহৰিব লাগিব। তেওঁ যিহেতু নিজ মুখেৰে কৈছিল যে তেওঁ তোক ভাল পায়, তেনেহ'লে তেওঁৰ জীৱনত একমাত্ৰ তোৰেই স্থান থাকিব। প্ৰেম, ভালপোৱা সেনেকৈ জোৰ জবস্তিকে ল'ব পাৰি জানো আৰোহী? হয়তো তই, বৰ্তাই বা সকলোৱে কথাবোৰ ক'লে তেওঁ মানি ল'ব, পৰীক পাহৰি মোক আঁকোৱালি ল'ব, কিন্তু মোক জানো সেই ভালপোৱা, সেই মৰম দিব পাৰিব? ফোনত ছাৰে সেই ছোৱালীজনীৰ লগত যেনেকৈ কথা পাতিছিল, সেয়া শুনিলে যিকোনো মানুহে ক'ব পাৰিব যে সেই ছোৱালীজনীৰ প্ৰেমত ছাৰ অন্ধৰ দৰে হৈ পৰিছে, বহুত বেছি ভাল পায় তাইক। মই সেয়া অনুমান কৰিব পাৰিছোঁ, আৰু মোৰ অনুমান কেতিয়াও ভুল হ'ব নোৱাৰে আৰোহী। কিন্তু সেই ছোৱালীজনীক ইমান ভাল পোৱাৰ পিছতো তেওঁৰ দৰে এজন ইমান ভাল মানুহে মোক ইমান মিছা কথা কিয় ক'লে আৰোহী, কচোন তই। সেইটো প্ৰশ্নৰ উত্তৰেইটো ময়ো বিচাৰি পোৱা নাই। তই চিন্তা নকৰিবি প্ৰস্তুতি। তই মাত্ৰ ধৈৰ্য ধৰ। সময়ে তোৰ পৰীক্ষা লৈ আছে, আৰু এই পৰীক্ষা তই উত্তীৰ্ণ হ'বই লাগিব। নাজানো আৰু আৰোহী, জীৱনত আৰু মই কিমান পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব। ক'লৈ যোৱা প্ৰস্তুতি মাজনী? কালিৰ পৰা তোমাৰ মাতবোল বেছিকৈ শুনাই নাই, মোৰ লগতো তুমি কথা পতা নাই। আজি আকৌ হঠাৎ এনেকৈ বেগটো লৈ কোনফালে যোৱা তুমি? বৰ্তা, সিদিনাখন আপোনাক নোকোৱাকৈয়ে মই এইখন ঘৰৰ পৰা ওলাই গৈছিলোঁ। মই বহুত ডাঙৰ ভুল কৰিছিলোঁ, সেই ভুল আৰু মই কেতিয়াও নকৰোঁ। আজি আপোনাক মই কৈ থৈয়ে এইখন ঘৰৰ পৰা ওলাই যাব লৈছোঁ। প্ৰস্তুতি, এইবোৰ তুমি কি কৈছা? এইখন ঘৰৰ পৰা যাবলৈ ওলাইছা মানে? যোৱাকালি তুমি আৰু আৰোহণে মোক যিটো ভাল খবৰ শুনালা, তাৰপিছত মই কিমান যে কল্পনা কৰি আছোঁ। তোমালোক দুয়োৰে বিয়াখনৰ কথা মই মনৰ পৰা এক ছেকেণ্ডৰ কাৰণে উলিয়াব পৰা নাই। সোনকালে তোমালোক দুয়োৰে বিয়াখন পাতিব লাগে, সেইবোৰ চিন্তা কৰি আছোঁ, আৰু তুমি এতিয়া হঠাৎ কৈছা এইখন ঘৰৰ পৰা তুমি ওলাই যাব ওলাইছা। কি হৈছে তোমাৰ? বৰ্তা, মিছাই এইবোৰ আশা কৰি নাথাকিব আৰু। সেইবোৰ মিছা আশা মনত বেছিদিন লৈ থাকিলে আৰু বেছিহে কষ্ট হ'ব। মিছা আশা মানে?
আৰোহণ বোপা আৰু তুমি এইখন বিয়াত নিজেই মত দিছা। মইতো আগৰ পৰাই বিচাৰিছিলোঁ। তেনেহ'লে মিছা আশা কিয়? হয়তো আৰোহণ ছাৰে ক'ব নোৱাৰাকৈ এটা ভুল সিদ্ধান্ত লৈ পেলাইছিল, যিটো তেওঁ পিছত অনুমান কৰিব পাৰিলে। আচলতে আৰোহণ ছাৰে তেওঁৰ জীৱনত মোক নিবিচাৰে বৰ্তা। কিন্তু তুমি কেনেকৈ ক'ব পাৰিছা এয়া? আৰোহণে দেখোন নিজেই কৈছে যে সি তোমাক বিয়া পাতিব বিচাৰে। নহয় বৰ্তা, তেওঁ মোক নহয়, বেলেগ কাৰোবাকহে বিচাৰে। সেইকাৰণে মই এইটো সিদ্ধান্ত লৈছোঁ যে মই তেওঁৰ জীৱনৰ পৰা, এইখন ঘৰৰ পৰা সদায় কাৰণে ওলাই যাম। তেওঁ যাক বিচাৰে তাকে আপোন কৰি লওক আৰু গোটেই জীৱন যাতে সুখত থাকক, মই এয়াই আশা কৰোঁ। বৰ্তা, আপুনি কিন্তু মোক বেয়া পাই নাথাকিব। আৰু ইমান দিন ইয়াত থাকিলোঁ, আপোনাক যদি ক'ব নোৱাৰাকৈ কেতিয়াবা কিবা দুখ দিছিলোঁ, তেতিয়াহ'লে ক্ষমা কৰি দিব বৰ্তা। এনেকুৱা কথা নক'বাচোন প্ৰস্তুতি। তোমাৰ নিশ্চয় ক'ৰবাত কিবা এটা ভুল হৈছে। আৰোহণ বোপাই তোমাৰ বাহিৰে বেলেগ কাকো নিবিচাৰে, সেয়া মই ডাঠি ক'ব পাৰোঁ। ভুল মোৰ হোৱা নাই বৰ্তা, হয়তো ক'ৰবাত আপোনাৰে ভুল হৈছে। আপোনাৰ যদি মোৰ কথাবোৰ বিশ্বাস হোৱা নাই, তেনেহ'লে তেওঁক আপুনি নিজেই সুধি চাব। নাই প্ৰস্তুতি, তুমি হাজাৰবাৰ ক'লেও মই এইটো কথা কেতিয়াও বিশ্বাস নকৰোঁ। আৰোহণ বোপাক মোতকৈ ভালকৈ আৰু কোনেও চিনি নাপায়। সৰুৰ পৰা মই তাক ডাঙৰ কৰিছোঁ, তাৰ প্ৰত্যেকটো কথা মই ভালকৈ জানো। হ'ব পাৰে বৰ্তা, আপুনি তেখেতৰ সকলো কথাই জানে, কিন্তু হয়তো তেওঁৰ এটা বহুত ডাঙৰ কথা আপুনি নাজানে, যে তেওঁ মোক নহয়, বেলেগ কাৰোবাক বহুত বেছি ভাল পায়, অন্তৰৰ পৰা ভাল পায়। ঠিক আছে বাৰু, মানিছোঁ মই, সি বেলেগ কাৰোবাক ভাল পায়। কিন্তু তুমি এইটো কথা ক'ত গম পালা? নিশ্চয় তোমাক কোনোবাই এইবোৰ কথা কৈছে ন? তুমি কোৱাচোন, কোনে কৈছে তোমাক? নাই নাই বৰ্তা, মোক কোনেও কোৱা নাই। মই নিজ কাণেৰে শুনিছোঁ আৰু নিজ চকুৰে দেখিছোঁ। পৰী নামৰ ছোৱালী এজনী আৰোহণ ছাৰে হিয়া উজাৰি ভাল পায়, বহুত ভাল পায় বৰ্তা, বহুত ভাল পায়। তাই অলপ সময় ছাৰৰ লগত কথা নাপাতিলে তেওঁ অশান্ত হৈ পৰে। তেওঁ যে পৰী নামৰ সেই ছোৱালীজনীক বহুত বেছি ভাল পায়, সেই কথা মই ভালকৈ বুজি পাই গৈছোঁ বৰ্তা। গতিকে মই তেওঁলোকৰ মাজত সোমাব নোখোজোঁ। মই সেইকাৰণে আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছোঁ। অঁ, কথাবোৰ মই এতিয়াহে বুজি পাইছোঁ প্ৰস্তুতি। তাৰমানে তুমি আৰোহণ বোপাই পৰীৰ লগত কথা পাতি থকা শুনিছিলা? তাৰমানে বৰ্তা, আপুনিও গম পায় পৰীৰ কথা, আপুনিও মোক এইবোৰ কথা লুকুৱালে কিয় বৰ্তা, কিয়? প্ৰস্তুতি, মই পৰীৰ বিষয়ে জানো, কিন্তু তোমাক মই কোৱা নাছিলোঁ, কাৰণ এইটো বিষয়ে মই তোমাক কোৱাতকৈ আৰোহণ বোপাই নিজে ক'লে বেছি ভাল হ'ব বুলি ভাবিছিলোঁ। আৰু মইতো ভাবিছিলোঁ আৰোহণে তোমাক এইবোৰ কথা কৈছে, কিন্তু সি যে তোমাক এইখিনি কথা কোৱা নাই, মইতো গম পোৱা নাছিলোঁ। আৰোহণ ছাৰে পৰী নামৰ ছোৱালীজনীক ভাল পায়, আৰু বৰ্তা আপুনিও এইটো কথা জানে। তেনেহ'লে আপোনালোক দুয়োজনে মিলি মোৰ লগত এনেকুৱা খেল কিয় খেলিলে? মোৰ অন্তৰখন ঠান বানকৈ ভাঙি আপোনালোকে কি পালে বৰ্তা? নহয় নহয় প্ৰস্তুতি, তুমি ভুলকৈ বুজিছা। মোৰ এইটো বিশ্বাস আছে যে সকলো কথা গম পোৱাৰ পিছত তুমিও আৰোহণ বোপাক বেয়া পাই থাকিব নোৱাৰা। কি? আপুনি এইবোৰ কি কৈ আছে বৰ্তা? তেওঁৰ জীৱনত বেলেগ কোনোবা ছোৱালী আছে, আৰু তথাপিও তেওঁ মোক ভাল পোৱাৰ প্ৰস্তাৱ দিছিলে। সেই কথা গম পায়ো মই তেওঁক ক্ষমা কৰি দিম, বেয়া পাই নাথাকিম, সেয়া কেনেকৈ সম্ভৱ? সম্ভৱ হয় প্ৰস্তুতি, সম্ভৱ হয়। কিছুমান কথা অসম্ভৱ যেন লাগিলেও সেয়া সম্ভৱ। ৰ'বা, আৰোহণ বোপাই যেতিয়া তোমাক এইখিনি কথা কোৱা নাই, তেনেহ'লে মই তোমাক ক'ব লাগিব। তোমাৰ ভুল বুজাবুজিখিনি মই আঁতৰাব লাগিব। মই কৈ আছোঁ তোমাক, পৰী কোন হয়। নালাগে বৰ্তা, পৰীৰ বিষয়ে জনাৰ মোৰ কোনো আগ্ৰহ নাই। মাত্ৰ তেওঁলোক সুখত থাকক, এয়াই বিচাৰোঁ। অকল সিহঁত দুটাই নহয়, তোমালোক তিনিওটা মিলি সুখত থাকিব লাগিব। তুমি জানানে প্ৰস্তুতি, পৰী এজনী মাত্ৰ 10 বছৰীয়া ছোৱালী। কি? বৰ্তা এইবোৰ আপুনি কি কৈ আছে? মই একোৱে বুজি পোৱা নাই। পৰীৰ মাত্ৰ 10 বছৰ হৈছে? তাৰমানে পৰী এজনী সৰু ছোৱালী?